মহাকাশত ইছৰোৰ চকু ধৰিত্ৰী নিৰীক্ষণকাৰী উপগ্ৰহ সফল উৎক্ষেপণ প্ৰদূষণ মাটি পানীৰ তথ্য দিব HYSIS একেলগে 31টা উপগ্ৰহ উৎক্ষেপণেৰে বিৰল অভিলেখ এইবাৰ মহাকাশৰ পৰা পৃথিৱীৰ নিৰীক্ষণৰ দৃষ্টি ৰাখিব পৰা উপগ্ৰহ উৎক্ষেপণ কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই লগতে 8 দেশৰ 30টাকৈ ক্ষুদ্ৰ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে PSLV-C43 সৰ্বমুঠ এদিনত 31টা উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ দুটা পৃথক কক্ষপথত PSLV-C43 এই উৎক্ষেপণ উদ্যোগৰ পৰা নিৰ্গত প্ৰদূষণৰ মাত্ৰা নিৰীক্ষণ কৰিব HYSIS উপগ্ৰহে অকল ইমানেই নহয় কৃষি বন ভূতত্ত্ব উপকূলীয় মণ্ডল আৰু আভ্যন্তৰীণ জলভাণ্ডাৰৰ তথ্যও দিব এই উপগ্ৰহটোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা উপগ্ৰহটোৰ ওজন 380 কেজি ইপিনে ইছৰোৱে যিকেইখন দেশৰ উপগ্ৰহ উৎক্ষেপণ কৰিলে সেই দেশকেইখনৰ ভিতৰত আছে অষ্ট্ৰেলিয়া কানাডা কলম্বিয়া ফিনলেণ্ড মালয়েছিয়া নেদাৰলেণ্ড আৰু স্পেইন ইয়াৰ মাজতে আছে আমেৰিকাৰ এক মাইক্ৰ আৰু দুটাকৈ নেনো স্যাটেলাইট এই উৎক্ষেপণৰ জৰিয়তে PSLVয়ে এতিয়ালৈকে ভাৰত সহ 28 দেশৰ 239টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ বিৰল কৃতিত্বৰ অধিকাৰী হ'ল নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ